ওম শান্তি। আজিৰ তাৰিখ 9 জানুৱাৰী 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল, এই পুৰুষোত্তম সংগম যুগত পুৰুষোত্তম হ'বৰ বাবে পূৰা পুৰুষাৰ্থ কৰা। যিমান সম্ভৱ স্মৃতিত থকাৰ আৰু পঢ়াৰ প্ৰতি মনোযোগ দিয়া। আজি পিতাই মৰমৰ সন্তানসকলক কৈছে যে এই পুৰুষোত্তম সংগম যুগত পুৰুষোত্তম হ'বৰ বাবে পূৰা পুৰুষাৰ্থ কৰা। যিমান সম্ভৱ স্মৃতিত থকাৰ আৰু পঢ়াৰ প্ৰতি মনোযোগ দিয়া। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকল বৰ ডাঙৰ বেপাৰী। তোমালোকে সদায় কোনটো কথাৰ প্ৰতি ধ্যান দি বিচাৰ কৰা উচিত? পিতাই উত্তৰত কৈছে, সদায় লোকচান আৰু লাভৰ ওপৰত বিচাৰ কৰা। যদি ইয়াৰ ওপৰত বিচাৰ নকৰা, তেন্তে প্ৰজাৰ শাৰীত গৈ দাস-দাসী হ'ব লাগিব। পিতাই 21 জন্মৰ বাদশ্বাহী যি উত্তৰাধিকাৰ দিয়ে সেয়া হেৰুৱাই পেলাবা, সেইবাবে পিতাৰ সৈতে পূৰা চুক্তি কৰিব লাগে। পিতা হৈছে দাতা। তোমালোক সন্তানসকলে সুদামাৰ নিচিনাকৈ এমুঠি চাউল দিয়া আৰু বিশ্বৰ বাদশ্বাহী লৈ লোৱা। পিতাই কৈছে যে পিতা হৈছে দাতা আৰু তোমালোক সন্তানসকলে সুদামাৰ নিচিনাকৈ এমুঠি চাউল দিয়া আৰু বিশ্বৰ বাদশ্বাহী লৈ লোৱা। ওম শান্তি। সন্তানসকল ইয়াত বহি আছা, এয়া হৈছে স্থূল, এয়া কোনো সৎসংগ নহয়। মহন্ত ব্ৰাহ্মণ বা কোনো সন্ন্যাসী সন্মুখত নবহে। ভয় কৰাৰ কোনো কথা নাথাকে যে স্বামী নাৰাজ হৈ যাব। ভক্তিমাৰ্গত যেতিয়া কোনোবা সাধু সন্ন্যাসীক ঘৰলৈ নিমন্ত্ৰণ দিয়ে, তেতিয়া তেওঁৰ ভৰি ধুই সেই পানী পান কৰে। এয়াতো পিতা নহয় জানো? ঘৰত সন্তানসকলে কেতিয়াবা পিতাক ভয় কৰে জানো? তোমালোকেতো একেলগে খোৱা বোৱা কৰা, খেলা, সন্ন্যাসী গুৰু আদিৰ লগত এনেকুৱা কৰে জানো? তাততো গোটেই দিন গুৰুজী গুৰুজী কৰি থাকে। ইয়াততো এনেকুৱা কৰিব নালাগে। এয়াতো পিতা হয়। গুৰুৰ পৰা নিজৰ উত্তৰাধিকাৰ, শিক্ষকৰ পৰা নিজৰ উত্তৰাধিকাৰ পোৱা যায়। পিতাৰ পৰাতো সম্পত্তি পোৱা যায়। সন্তান জন্ম হ'ল আৰু উত্তৰাধিকাৰী হ'ল। ইয়াততো পিতাৰ সন্তান হ'ল। পিতাক চিনি গ'লে বছ আমি স্বৰ্গৰ মালিক হওঁ। পিতা হৈছে স্বৰ্গৰ ৰচয়িতা। এই লক্ষ্মী নাৰায়ণে স্বৰ্গৰ বাদশ্বাহী কেনেকৈ আৰু ক'ৰ পৰা লৈছে, এয়া কোনেও নাজানে। তোমালোকে বুজি পোৱা আমি এয়া আছিলোঁ, পুনৰ হৈ আছোঁ। মনুষ্যইতো একোৱেই খেয়াল নকৰে যে এওঁলোক কোন, আমি কাৰ পূজা কৰোঁ। শিৱৰ মন্দিৰলৈ গৈ কেৱল লোটাৰে পানী ঢালি আহে, একোৱেই নাজানে। তোমালোকৰ এতিয়া অনুভৱ হৈছে যে আমি এই মৃত্যুলোকৰ শৰীৰ এৰি অমৰলোকলৈ যাম। প্ৰাপ্তি কিমান? ভক্তিমাৰ্গত একো প্ৰাপ্তি নাই। বাবাই নিজেও কয়, মই 12 জন গুৰুৰ শৰণ লৈছিলোঁ, এতিয়া বুজিছোঁ। এয়াতো সময় অবাবতে গ'ল আৰু বেছিহে তললৈ নামি আহিলোঁ। কিন্তু এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। আমাৰ কাৰো সৈতে শত্ৰুতা নাই। আমাৰ এজন পিতাৰ সৈতে প্ৰীতি আছে। তোমালোক এতিয়া শ্ৰেণীকোঠাৰ ভিতৰলৈ আহা, তেতিয়া এই চিত্ৰবোৰ দেখি আনন্দিত হোৱা উচিত যে আমি পঢ়ি এয়া হৈছোঁ। তোমালোকে জানা, পিতাই কৈছে যে তোমালোকে জানা যে এই ৰাজধানী কেনেকৈ স্থাপন হয়। আৰু পিতাই কয়, সন্তানসকল বিভ্ৰান্ত নহবা।
পিতাই ইমান ভালদৰে বুজাই তথাপিও শুনে, কয় আৰু আশ্চৰ্যজনকভাৱে সম্পৰ্ক ত্যাগ কৰে, মায়াৰ হৈ যায়। তেনেকুৱাসকলক বিশ্বাসঘাতক বুলি কোৱা হয়। যিয়ে এখন ৰাজধানীৰ পৰা আঁতৰি গৈ আন এখনৰ হৈ যায়। পিতাই কিমান ভালদৰে পুৰুষাৰ্থ কৰায়, ভক্তিমাৰ্গত কিমান হাবাথুৰি খাই, দান, পুণ্য, তীৰ্থযাত্ৰা, ব্ৰত আদি বহুত কৰে। বাৰু সাক্ষাৎকাৰ হ'ল, তেতিয়া কি হ'ল? আৰোহণ কলাটো নহ'ল আৰু বেছিহে অৱৰোহণ কলা হ'ল। তোমালোকৰ দিনে প্ৰতিদিনে আৰোহণ কলা, বাকী সকলোৰে অৱৰোহণ কলা। গুৰুসকলে কয়ো, জ্ঞান হৈছে ব্ৰহ্মাৰ দিন, ভক্তি হৈছে ব্ৰহ্মাৰ ৰাতি। জ্ঞান আৰু ভক্তিৰ মাজৰ ৰাতি আৰু দিনৰ পাৰ্থক্য, জ্ঞানৰ দ্বাৰা সুখ পোৱা যায়। পিতাই কিমান সহজকৈ বুজায় যে তোমালোক বিশ্বৰ মালিক আছিলা, পাছত তোমালোকেই অৱনমিত হৈ আহিলা। এতিয়া পিতাই কয়, কেৱল নিজক আত্মা বুলি বুজা, আত্মা অবিনাশী। আত্মাই কয়, হে অবিনাশী পিতা, আপুনি আহি আমাক পাৱন কৰি তোলক। তাতেই মুক্তি, জীৱন মুক্তি সকলো আহি যায়। তোমালোকে এতিয়া বুজি পাইছা, ভক্তিত আমি একোৱেই জনা নাছিলোঁ। ভগৱানক বিচাৰি আছিলোঁ, গাই আছিলোঁ, ভগৱান দয়া কৰক। ভগৱান বুলি ক'লে মজা নালাগে, উত্তৰাধিকাৰ স্মৃতিলৈ নাহে। তোমালোকে কোৱা উচ্চতকৈও উচ্চ শিৱ বাবা তেতিয়া তৎক্ষণাত উত্তৰাধিকাৰ স্মৃতিলৈ আহে। এতিয়া তোমালোকে বুজি পোৱা যে এয়া ৰাৱণ ৰাজ্য, ৰাম ৰাজ্য সত্যযুগত হয়, এতিয়া হৈছে কলিযুগ। সত্যযুগত বহুত কম মনুষ্য আছিল, এক আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল। সুখ শান্তি আছিল। ইয়াত মনুষ্যই সুখ শান্তিৰ কাৰণে হাবাথুৰি খাই থাকে, সন্মিলন আদিত কিমান খৰচ কৰে। তোমালোকে তেওঁলোকলৈ লিখিব পাৰা যে শান্তিৰ সাগৰ, পবিত্ৰতাৰ সাগৰ, সম্পত্তিৰো তেওঁ সাগৰ হয়। সকলো তেওঁৰ পৰা পোৱা যায়। এতিয়া তোমালোকে জানা সত্যযুগত আমি বহুত ধনৱান আছিলোঁ। তাত বিশ্বত শান্তি আছিল, বাকী আত্মাসকল পৰম ধাম ঘৰত শান্তিত থাকে। বিশ্বত আমি যেতিয়া অকলে আছিলোঁ, তেতিয়া সুখ শান্তি সকলো আছিল। সেয়েহে সন্তানসকল বহুত আনন্দিত হ'ব লাগে। এনেকুৱা স্বৰ্গৰ বাবে শাস্ত্ৰত কি কি কথা লিখি দিছে। এতিয়া পিতাই কয়, মই তোমালোকক ইমান বুজাওঁ, যাৰ বাবে তোমালোকে কোনো প্ৰশ্ন আদি সোধাৰ দৰকাৰ নাথাকে। প্ৰথমতেতো মোক স্মৰণ কৰা, তোমালোকে আহ্বান জনোৱা, আপুনি আহি পতিতক পাৱন কৰে, অৰ্থাৎ পুৰণি সৃষ্টিক নতুন কৰে। কিন্তু অৰ্থ একোৱেই বুজি নাপায়। সূতাত আউল লাগি গৈছে। এতিয়া সমস্যাৰ সমাধান কৰিব লাগে। ভক্তিত কিমান চিত্ৰ তৈয়াৰ কৰে। শ্ৰীকৃষ্ণক চক্ৰ দি দিছে, যিজনে অকাসুৰ বকাসুৰক মাৰে, তেওঁ হিংসক আছিল জানো? পুনৰ কয়, অমুকক পলুৱাই নিছিল, দ্বৈত হিংসক কৰি দিলে। আচৰিত নহয়নে? যিজনে শাস্ত্ৰ ৰচিলে তেওঁৰ বুদ্ধিৰ চমৎকাৰ, আকৌ তেওঁক ব্যাস ভগৱান কয়। এতিয়া পিতাই কয়, দৈবী গুণ ধাৰণ কৰা আৰু কোনো কথা নাই। তোমালোকক যুগত বহোৱা হয়, কিয়নো বহুত আছে যিসকলে বাবাক স্মৰণ নকৰে, নিজৰ পেছাগত কাম কাজতেই ব্যস্ত হৈ থাকে, তেওঁলোকৰ সময়ো নাথাকে। কিন্তু ইয়াত কাম আদি কৰিও বুদ্ধিৰে স্মৰণ কৰিব লাগে। তোমালোক হৈছা মোৰ আৰু অৰ্থাৎ প্ৰেমিকৰ প্ৰেমিকা। এতিয়া মই তোমালোকক কওঁ, অন্য সংগ ত্যাগ কৰি মোৰ এজনৰ সংগ লোৱা। পিতাই কৈছে যে মই অন্যৰ সংগ ত্যাগ কৰি তোমালোকে এজনৰ সংগ লোৱা। খাই বৈ কেৱল এইটো অভ্যাস কৰা যে মই আত্মা আৰু পিতাক স্মৰণ কৰা। পিতাই তোমালোকক কিমান উচ্চ কৰি তোলে। তোমালোকে এই পইচাৰ কথা নামানা, মোক স্মৰণ নকৰা। নিজৰ সতি সন্ততিক স্মৰণ কৰা, মোক
কৰিব নোৱাৰা। বাস্তৱত সন্মুখত বহি যোগাভ্যাস কৰোৱা বুলি কোৱাটো ভুল। বাবাই পোনপ্ৰথমে আহি কয়, মামেকম, কেৱল মোক স্মৰণ কৰা। কল্প পূৰ্বেও পিতাই সন্মুখত বুজাইছিল, এতিয়া বুজাই আছে। মৰমৰ সন্তানসকল, কল্পৰ পাছত লগ পোৱা অতি মৰমৰ সন্তানসকল, এতিয়া তোমালোকৰ 84 জন্ম পূৰা হ'ল। এতিয়া উভতি যাবলৈ তোমালোক পবিত্ৰ নিশ্চয় হ'ব লাগে। বিকাৰগ্ৰস্ত হোৱা কাৰণে তোমালোক বহুত পতিত হৈ গৈছা। পাৱন নহ'লে পদো কম পাবা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা আৰু 84 জন্মৰ চক্ৰকো স্মৰণ কৰা। এয়াই স্বদৰ্শন চক্ৰ। ইয়াৰ অৰ্থও কোনেও নাজানে। মুখেৰে জ্ঞানৰ শংখ বজাব লাগে, এয়া জ্ঞানৰ কথা। এয়া তোমালোকৰ বেশদৰ পিতা, স্বৰ্গৰ ৰচয়িতা, পিতাক স্মৰণ কৰা, তেতিয়া তোমালোকৰ আৰোহণ কলা হৈ যাব। কিমান সহজ কথা। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা যে এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। প্ৰত্যেক 5000 বছৰৰ মূৰত পিতা আহে। এতিয়া ভালদৰে পুৰুষাৰ্থ কৰা। তোমালোক ধনৰ পাছত কিয় মৰা? বাৰু মাহত 1-2 লাখ উপাৰ্জন কৰিলা, কিন্তু এয়া সকলো নাশ হৈ যাব। সঠিক সন্তান খাওঁতেই নাথাকিব। লোভ থাকে যে পুত্ৰ নাতি পৰিণাতিয়েও খাব। এনেকুৱা নহয় যে পুনৰ্জন্ম সকলোৱে সেই কুলতে ল'ব, ক'ব নোৱাৰি। পুনৰ্জন্ম ক'ত ক'ত লয়। তোমালোকেতো 21 জন্মৰ বাবে উত্তৰাধিকাৰ লাভ কৰা। পিতাই কৈছে যে তোমালোকেতো 21 জন্মৰ বাবে উত্তৰাধিকাৰ লাভ কৰা। যদি কম পুৰুষাৰ্থ কৰা তেন্তে প্ৰজাৰ শাৰীটো দাস দাসী হবাগৈ। তেতিয়া কিমান লোকচান হৈ যাব। সেয়েহে লোকচান আৰু লাভৰ কথাও বিচাৰ কৰা। বেপাৰীসকলে পাপো বহুত কৰে, তেতিয়া কিবা নহয় কিবা দান পুণ্যৰ কাৰণে ৰাখে। এয়াটো হৈছে অবিনাশী জ্ঞানৰত্নৰ বেপাৰ, যিটো কোনোবা বিৰলজনেহে কৰে। এইটো চুক্তি পোনপ্ৰথমে পিতাৰ লগত কৰিব লাগে। পিতাই জ্ঞান ৰত্ন দিয়ে। তেওঁতো দাতা। সন্তানসকলে এমুঠি চাউল দিয়ে, তাৰ বিনিময়ত পিতাই বেশদৰ বাদশ্বাহী দিয়ে। তাৰ তুলনাত এয়া এমুঠি চাউল হ'ল নহয় জানো? তোমালোক সকলো হৈছা সুদামা। কি দিয়া আৰু কি লোৱা। বিশ্বৰ বাদশ্বাহী লৈ বিশ্বৰ মালিক হোৱা। বুদ্ধিয়ে কয় এক ভাৰতখণ্ডই হ'ব। প্ৰকৃতিও নতুন হ'ব। আত্মাও শতপ্ৰধান হ'ব। সত্যযুগত তোমালোক দেৱতা আছিলা, তেতিয়া বিশুদ্ধ সোণ আছিলা। এতিয়া ত্ৰেতাত অলপ ৰূপ আত্মাত মিহলি হয়, তাকে ৰূপালী যুগ বুলি কোৱা হয়। চিৰি তললৈ নামি যায়। এই সময়ত তোমালোক বহুত উচ্চ, বিৰাট ৰূপৰ চিত্ৰও আছে। এই সময়ত তোমালোক বহুত উচ্চ আৰু বিৰাট ৰূপৰ চিত্ৰও আছে। কেৱল অৰ্থ বুজি নাপায়। কিমান অনেক চিত্ৰ আছে। কোনোৱে যীশুখ্ৰীষ্টৰ চিত্ৰ ৰাখে, কোনোৱে সাই বাবাৰ ৰাখে। মুছলমানকো গুৰু ভজে, আকৌ তালৈ গৈ সুৰাপানৰ ৰংগ সভা পাতে। পিতাই কয় কিমান অজ্ঞান অন্ধকাৰ। এয়া সকলো হৈছে ভক্তিৰ অন্ধকাৰ। সংগৰ পৰা নিজক বহুত সাৱধানে ৰাখিব লাগে। কোৱাও হয় সংগই উদ্ধাৰ কৰে আৰু কুসংগই ডুবায়। কুসংগ হৈছে মায়াৰ 5 বিকাৰ। আৰু এতিয়া তোমালোকে সৎ পিতাৰ সংগ পাইছা, যাৰ দ্বাৰা তোমালোক পাৰলৈ গৈ আছা। পিতাইহে সঁচা কয়। কল্পই কল্পই তোমালোকে সত্যৰ সংগ পোৱা, আধা কল্পৰ পাছত ৰাৱণৰ কুসংগ পোৱা। এইটো বুজি পোৱা কল্প পূৰ্বৰ দৰে ৰাজধানী নিশ্চয় স্থাপনা হ'ব। তোমালোক বিশ্বৰ মালিক নিশ্চয় হ'বা। ইয়াততো বিভাজন হোৱাৰ বাবে কিমান কাজিয়া হয়। তাততো থাকেই এটা ধৰ্ম। যেতিয়া অদ্বৈত দেৱতাসকলৰ ৰাজ্য আছিল, তেতিয়া বিশ্বত শান্তি আছিল। এতিয়া এটাই ধৰ্ম,
পিতাই কৈছে যে যেতিয়া অদ্বৈত দেৱতাসকলৰ ৰাজ্য আছিল তেতিয়া বিশ্বত শান্তি আছিল আৰু এটাই ধৰ্ম আছিল। তাত অশান্তি ক'ৰ পৰা আহিল? সেয়া হৈছে ঈশ্বৰীয় ৰাজ্য। আধ্যাত্মিক জ্ঞানৰ দ্বাৰা পৰমাত্মাই ৰাজধানী স্থাপনা কৰিছে, তেন্তে তাত নিশ্চয় সুখ হ'ব। আধ্যাত্মিক জ্ঞানৰ দ্বাৰা পৰমাত্মাই ৰাজধানী স্থাপনা কৰিছে, তেন্তে তাত নিশ্চয় সুখ হ'ব। পিতাৰ সন্তানসকলৰ প্ৰতি স্নেহ থাকে নহয়। পিতাই কয়, মই জানো তোমালোকে কিমান হাবাথুৰি খাবলগীয়া হয়। তেওঁলোকে ভাবে যে ভগৱান কিবা নহয় কিবা ৰূপত আহি যাব। কেতিয়াবা ষাঁড় গৰুত আৰোহণ কৰাও দেখুৱায়। এতিয়া ষাঁড় গৰুৰ ওপৰত আৰোহণ হয় জানো? কিমান অন্ধকাৰ। গতিকে তোমালোক সন্তানসকলে সকলোকে কোৱা যে পিতা সকলোকে উত্তৰাধিকাৰ দিবলৈ আহিছে। ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টি স্থাপনা কৰি আছে। বাবাই সদায় বাট বৃক্ষৰ উদাহৰণ দিয়ে। এনেও ইয়াৰ ভেটি আছিল, সেয়াই পুনৰ প্ৰতিষ্ঠা কৰি আছে। এনেও ইয়াৰ যি ভেটি আছিল সেয়াই পুনৰ প্ৰতিষ্ঠা কৰি আছে আৰু আন কোনো ধৰ্ম নাথাকিব। ভাৰত হৈছে অবিনাশী খণ্ড আৰু অবিনাশী তীৰ্থ, পিতাৰ জন্মস্থান নহয় জানো? পিতাই মৰমৰ সন্তানসকলক কিমান মৰমেৰে বুজায়, শিক্ষকৰ ৰূপত পঢ়ুৱাই, আৰু তোমালোক সন্তানসকলে পঢ়ি মোতকৈও উচ্চ হৈ যোৱা। মইতো বাদশ্বাহী নলওঁ। তোমালোকে কেতিয়াবা মোক স্বৰ্গলৈ মাতিছা জানো? আহক, মই তোমালোকক স্বৰ্গলৈ পঠিয়াই দিওঁ। কিমান মজাৰ খেল। বাৰু পিতাই কয়, সন্তানসকল দীৰ্ঘায়ু হোৱা। মই গৈ বানপ্ৰস্থ অৱস্থাত থাকোঁ। পিতাই কয়, এতিয়া বিপদ শিৰত থিয় হৈ আছে, সেইবাবে পুৰুষোত্তম হোৱাৰ এই পুৰুষোত্তম সংগম যুগত সম্পূৰ্ণকৈ পুৰুষাৰ্থ কৰিব লাগে। পিতাক স্মৰণ কৰি পুৰুষাৰ্থ কৰি থাকা, তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু যিয়েই যিমান পঢ়িব তেওঁলোকে উচ্চ কুলত যাব। পিতাই কয়, নিজৰ ভিতৰত জ্ঞান মন্থন কৰা, তেতিয়া নিচা বাঢ়িব। সদায় সন্তানসকলে পিতাৰ পৰা উত্তৰাধিকাৰ লাভ কৰে। লৌকিকতো পুত্ৰ সন্তানসকলে লাভ কৰে। বাকী কন্যাক দান কৰা হয়। ইয়াততো সকলো আত্মাই বেহদৰ উত্তৰাধিকাৰ লাভ কৰে। সেয়েহে তাৰ ওপৰত বহুত ধ্যান দিয়া উচিত। ভগৱানে পঢ়াই এদিনো ক্ষতি কৰিব নালাগে। বাবাক কয় যে মোৰ সময় নাই হেৰ', মোৰ দ্বাৰা পঢ়িবলৈ আত্মাৰ সময় নাই, এনেকৈ ক'বলৈ লাজ লাগিব লাগে। ভাল বাৰু। অতিকৈ মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা আৰু বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, সংগৰ পৰা নিজক বহুত সাৱধানে ৰাখিব লাগে। এক সৎ পিতাৰ সংগ ল'ব লাগে। মায়া পাঁচ বিকাৰৰ সংগৰ পৰা বহুত দূৰৈত থাকিব লাগে। দ্বিতীয়তে, পঢ়াৰ প্ৰতি পূৰা ধ্যান দিব লাগে। নিজৰ আনন্দ উল্লাসত থাকা। কোৱা হয়, নিজেই জ্ঞান মন্থন কৰা, তেতিয়া নিচা বাঢ়িব। এদিনো পঢ়া ক্ষতি কৰিব নোৱাৰিব বা নকৰিব। পিতাই ধাৰণাত দ্বিতীয়তে কৈছে যে পঢ়াৰ প্ৰতি পূৰা ধ্যান দিব লাগে। নিজৰ আনন্দ উল্লাসত থাকা। কোৱা হয়, নিজে জ্ঞান মন্থন কৰা, তেতিয়া নিচা বাঢ়িব। এদিনো পঢ়া ক্ষতি নকৰিবা। আৰু আজিৰ পিতাৰ বৰদান। সেৱাত স্নেহ আৰু সত্যতাৰ কৰ্তৃত্বৰ সন্তুলনৰ দ্বাৰা সফলতা মূৰ থোৱা। সেৱাত স্নেহ আৰু সত্যতাৰ কৰ্তৃত্বৰ সন্তুলনৰ দ্বাৰা সফলতা মূৰ থোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা।
যেনেকৈ এই অসত্য খণ্ডত পিতা ব্ৰহ্মাক সত্যতাৰ কৰ্তৃত্বৰ প্ৰত্যক্ষ স্বৰূপত দেখা গ'ল, তেওঁৰ কৰ্তৃত্বৰে কোৱা বাণীয়ে কেতিয়াও অহংকাৰৰ অনুভূতি নকৰাব। কৰ্তৃত্বৰে কোৱা বাণীত স্নেহ সমাহিত হৈ থাকে। কৰ্তৃত্বৰে কোৱা বাণী কেৱল স্নেহ ভৰাই নহয়, প্ৰভাৱশালীও হয়। সেয়েহে পিতাক অনুসৰণ কৰা স্নেহ আৰু কৰ্তৃত্ব, নম্ৰতা আৰু মহানতা দুয়োটা একেলগে দেখা দিয়ক। বৰ্তমান সময়ত সেৱাত এই সন্তুলনৰ প্ৰতি বিশেষ মনোযোগ দিয়া, তেতিয়া সফলতা মূৰ্ত হৈ যাবা। আৰু আজিৰ শ্লোগান, মোৰ বোধক তোমাৰ বোধলৈ পৰিৱৰ্তন কৰা, অৰ্থাৎ ভাগ্যৰ অধিকাৰী লোৱা। মোৰ বোধক তোমাৰ বোধলৈ পৰিৱৰ্তন কৰা, অৰ্থাৎ ভাগ্যৰ অধিকাৰী লোৱা। ওম শান্তি। আৰু আজিৰ অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। প্ৰথমে নিজৰ দেহৰ প্ৰতি থকা আসক্তি সমাপ্ত কৰা। প্ৰথমে নিজৰ দেহৰ প্ৰতি থকা আসক্তি সমাপ্ত কৰা, তেতিয়া সম্বন্ধ আৰু পদাৰ্থৰ প্ৰতি থকা আসক্তি আপোনা আপুনি সমাপ্ত হৈ যাব। ফৰিষ্টা হ'বৰ বাবে প্ৰথমে এইটো অভ্যাস কৰা যে এই দেহ সেৱাৰ অৰ্থে সম্পদ মই নিমিত্ত হওঁ। তেতিয়া দেখিবা ফৰিষ্টা হোৱাৰ কিমান সহজ। ওম শান্তি।